নমস্কাৰ সকলোলৈকে ষ্টাডি একা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত আমি LP আৰু UP টিচাৰৰ মেৰিট লিষ্টৰ বিষয়ে কথা পাতিছিলোঁ। কাট অফ মাৰ্কছ কিমান হ'ব সেই সম্পৰ্কে মোক বহুতেই কমেণ্টত সুধিছিলে, কিন্তু কিছুমান ৰিপ্লাই মই কৰিছিলোঁ। সকলোবোৰ কমেণ্টৰ মই ৰিপ্লাই কৰিব পৰা নাই, বিভিন্ন কাৰণত মই ৰিপ্লাই কৰিব পৰা নাই। যেনে প্ৰাচুৰ্য চুতীয়াই লিখিছিলে যে বাইদেউ মোৰ LP OBCত 54.5 আছে, ধুবুৰী, নগাঁও আৰু ডিব্ৰুগড়ত পামনে নাই। তেনেকৈ ৰিংকু ৰয়ে লিখিছিলে প্লিজ ৰিপ্লাই মেম LP SC 58.88 নগাঁও, তিনিচুকীয়া, লখিমপুৰ পামনে। এনেকৈ মোক বিভিন্নজনে সুধিছিলে কমেণ্টত। কিছুমানৰ ৰিপ্লাই মই কৰিছিলোঁ, কিন্তু যদি মই সকলোৰে বাবে ক'ব লাগে আপোনালোকক মই জনাব বিচাৰিছোঁ যে এই যিটো মই ভিডিঅ' এতিয়া আপলোড কৰি আছোঁ, সকলোৱে নিজৰ নিজৰ মাৰ্কছসমূহ ভিডিঅ'ৰ কমেণ্টত দিব। কাৰণ আজি মই এটি ভিডিঅ' আপলোড কৰিব খুজিছিলোঁ কাট অফ মাৰ্কছ কিমান হ'ব সেয়ালৈ, কিন্তু মোৰ লগত যিখিনি মাৰ্কছ আছে সেইখিনি যথেষ্ট নহয় কাট অফ মাৰ্কছৰ লিষ্ট এখন বনাবলৈ। সকলোৰে সহায় আৰু সুবিধা হোৱাকৈ, যিহেতু মেৰিট লিষ্টখন অতি সোনকালে প্ৰকাশ পাব, মেৰিট লিষ্টত কাট অফ মাৰ্কছ কিমান হ'ব প্ৰত্যেকটো কেটেগৰীৰ বাবে মই এখন কাট অফ মাৰ্কছৰ তালিকা এখন বনাব বিচাৰিছোঁ। সকলোৱে কমেণ্ট বক্সত লিখি দিয়ে কাৰ কিমান মাৰ্কছ আছে, নিজে আপোনালোকে এটি ধাৰণা পাব যে কিমান হ'ব পাৰে কাট অফ মাৰ্কছ, ক'ত এপ্লাই কৰিছে, কি মাৰ্কছ দিব লাগিব মই আপোনালোকক জনাইছোঁ। সেই মাৰ্কছখিনি দিব আৰু টোটেল মাৰ্কছটো দিব যাতে আপোনালোকৰ সুবিধা হয় উলিয়াবলৈ। কি মাৰ্কছ এড কৰিব লাগিব মই আকৌ এবাৰ জনাই দিছোঁ আপোনালোকক, যাতে আপোনালোকৰ সুবিধা হয় টোটেল মাৰ্কছটো দিবলৈ। টোটেল মাৰ্কছটোৰ লগতে কেটেগৰীসমূহো দি দিব, যাতে আমি এটি ধাৰণা কৰিব পাৰোঁ যে কাট অফ মাৰ্কছ কিমান হ'ব পাৰে। এইখন আপাৰ প্ৰাইমাৰী স্কুলৰ শিক্ষক নিযুক্তিৰ বাবে এডভাৰটাইজমেণ্ট আছিলে, 26 ডিচেম্বৰ 2023 প্ৰকাশ পাইছিলে। ইয়াতে মই দেখুৱাইছোঁ কি মাৰ্কছ আপোনালোকৰ এড হ'ব। কি মাৰ্কছ এড হ'ব আপোনালোকে চাই লওক, তেনেকৈ টোটেল মাৰ্কছটো মোক কমেণ্টত জনাব। হায়াৰ ছেকেণ্ডাৰীত আপোনালোকৰ 5% মাৰ্কছ হ'ব এড, গ্ৰেজুৱেশ্যনত 5% মাৰ্কছ হ'ব। সেইদিনা মোক সুধিছিলে কিছুমানে, 5% মাৰ্কছ আপোনালোকৰ এড হ'ব গ্ৰেজুৱেশ্যনত। ইয়াত লিখা আছে চাওক, ইন কেছ অফ কেণ্ডিডেট হেভিং মেজৰ ইন এনি ছাবজেক্ট, যদি আপোনাৰ মেজৰ বটানীত হয় বা জুলজিত হয় বা ইকনমিক্সত হয়, সেই মেজৰ ছাবজেক্টত আপোনাৰ যিমান মাৰ্কছ আছিলে তাৰ পৰা 5% মাৰ্কছ এড হ'ব। আৰু যদি পাছ কোৰ্চ আছে টোটেল মাৰ্কছৰ পৰা আপোনালোকৰ এড হ'ব। 5% মাৰ্কছ ছিকিউৰ্ড ইন ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED অৰ BEd। চ' HS, গ্ৰেজুৱেশ্যন আৰু BEd বা DLEDত 5% মাৰ্কছ, টোটেল 15% মাৰ্কছ। আছাম টেটত আপোনালোকৰ বা চেণ্ট্ৰেল টেট হ'লেও হ'ব 80% মাৰ্কছ। আছাম টেট অৰ চেণ্ট্ৰেল টেট 80% মাৰ্কছ আপোনালোকৰ এড হ'ব। আৰু NCC চাৰ্টিফিকেট যিসকলৰ আছে তেওঁলোকৰ 5% মাৰ্কছ ইয়াত লিখিছে। C চাৰ্টিফিকেট থাকিলে 5 মাৰ্কছ পাব। চ' যিসকলৰ নাই তেওঁলোকে HS, ডিগ্ৰী, DLED বা BEd বা টেটত যি মাৰ্কছ পাইছিলে সেই মাৰ্কছটো উলিয়াব এইটো হিচাপত দেই, 5% হিচাপত আপোনালোকৰ, আৰু 80% টেটত এড কৰি পেলাই যিমান হ'ব, যদি 65 হয় 65 বুলি কমেণ্টত লিখিব, আৰু লগত নিজৰ কেটেগৰীটো লিখিব, OBC, SC নে ST নে জেনেৰেল, আনৰিজাৰ্ভ হ'লে UR বুলি লিখিব। তেতিয়া আমি সকলোৱে এটি ধাৰণা পাম যে কিমান কাট অফ হ'ব পাৰে। এইখন লোৱাৰ প্ৰাইমাৰী স্কুলৰ যি বিজ্ঞাপন আছিলে, ইয়াত মই দেখুৱাইছোঁ কি মাৰ্কছ এড হ'ব। হায়াৰ ছেকেণ্ডাৰীত 5% মাৰ্কছ, DLEDত 5% মাৰ্কছ আৰু 85% মাৰ্কছ টিচাৰ্ছ ইলিজিবিলিটি টেষ্টত ফৰ লোৱাৰ প্ৰাইমাৰী স্কুল, আৰু 5% মাৰ্কছ ফৰ NCC চাৰ্টিফিকেট। C চাৰ্টিফিকেট হ'লে 5 মাৰ্কছ আৰু B চাৰ্টিফিকেট হ'লে 3 মাৰ্কছ। এনেকৈ মেক্সিমাম 5 মাৰ্কছ আপোনালোকৰ এড হ'ব। চ' ইয়াতে গ্ৰেজুৱেশ্যনৰ মাৰ্কছটো আপোনালোকৰ এড নহ'ব। হায়াৰ ছেকেণ্ডাৰী, DLED, টেট এক্সাম আৰু যদি NCC আছে NCCৰ মাৰ্কছটো এড হ'ব আপোনালোকৰ। NCC বা আপোনালোকৰ স্পৰ্টছত যদি কিবা নেশ্যনেল লেভেলত খেলিছিলে তাৰ 5 মাৰ্কছ এড হ'ব, বা আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিছ যদি কিবা আছে, ষ্টেট বা নেশ্যনেল লেভেলত আপোনালোকে পাৰ্টিচিপেট কৰিছিলে
তাৰ ভিতৰতো আপোনালোকৰ যদি চাৰ্টিফিকেট 5 মাৰ্কছ এটা পাব পাৰে। যদি নাই আপোনালোকে এই 3টা মাৰ্কছ আপোনালোকে এড কৰি পেলাই কমেণ্ট কৰকচোন, তেতিয়া আমাৰ সুবিধা হ'ব। কাট অফ মাৰ্কছ আমি অতি সহজেই জানিব পাৰিম যে কিমান হ'ব পাৰে। চ' আপোনালোকে কমেণ্ট কৰকচোন, যাতে আমি অতি সহজে উলিয়াব পাৰোঁ কাট অফ মাৰ্কছ কিমান হ'ব পাৰে নতুন মেৰিট লিষ্টখনত। থেংক ইউ।